কেইবাদিন ধৰি আমি দেখিবলৈ পাইছোঁ যে গোৱালপাৰা কলেজত ABPৰ নিচিনা এটা সাম্প্ৰদায়িক সংগঠনে কি কৰিছে যে কলেজৰ মাজত এওঁলোকে গোৱালপাৰা জিলাত যিসমূহ উচ্ছেদিত মানুহ আছে এই মানুহবিলাকক উদ্দেশ্য কৰি এটা স্বাক্ষৰনামা ৰূপায়ণ কৰিছে, য'ত একাংশ ছাত্ৰ ছাত্ৰী যিসকলে বুজি নাপায় তেওঁলোকে ছিগনেচাৰ দিছে। আৰু দুৰ্ভাগ্যজনক কথা যে আমাৰ এইখন মহাবিদ্যালয়ত যিসকলক আমি অতি হৃদয়ৰ পৰা সন্মান আৰু শ্ৰদ্ধা কৰোঁ এই ছাৰ বাইদেউবিলাকে কি কৰিছে তাতে মানে ছিগনেচাৰ দিছে। এতিয়া আমাৰ কথাটো হৈছে যে হিমন্ত বিশ্ব শৰ্মাই আচলতে এই ছাৰ বাইদেউবিলাকক কলেজৰ ভিতৰত অবৈধ বাংলাদেশী চিনাক্ত কৰাৰ কাৰণে নিযুক্তি দিছে নেকি, মোৰ পোনপটীয়া প্ৰশ্ন। দ্বিতীয়টো প্ৰশ্ন হৈছে যে কলেজৰ চৰকাৰী চাকৰি কৰা এজন টিচাৰ বা ছাৰ বাইদেউসকলে কেনেকৈ চাৰ্কুল অফিচাৰ বা DC অফিচৰ নিচিনা তেওঁলোকে নিশ্চয়তা দিব পাৰে যে এই মানুহবিলাক আচলতে বাংলাদেশী। এতিয়া কথাটো হৈছে তেওঁলোকে যদি ছিগনেচাৰ কৰিছে নিশ্চয় তেওঁলোকৰ ওচৰত ডাটা আছে যে এই লোক মানুহ আচলতে বাংলাদেশী, গতিকে আমাক ডাটাটো দিব লাগে। আৰু যদি প্ৰকৃততে কোনো মানুহ বাংলাদেশী ওলায় আমি ছাত্ৰ সমাজে সেই মানুহবিলাকক বৰ্ডাৰ পাৰ কৰি থৈ আহিম, কোনো মানুহক নালাগে। কিন্তু যদি ছাৰ বাইদেউসকলে উচিত ডাটা দিব নোৱাৰে তেতিয়াহ'লে কিন্তু ইয়াৰ বিধি ব্যৱস্থা আমি সাংবিধানিক ল'ম। এই কথা আমি লাগিলে উচ্চতম ন্যায়ালয়লৈকে যাম, কিন্তু আমাক ডাটা দিব লাগিব। আজি আমি দেখিবলৈ পাইছোঁ ABP আচলতে কলেজখনক পৈতৃক সম্পত্তি বুলি ভাবিছে নেকি, যে তেওঁলোকে বিচাৰিলে কলেজখনত আচলতে সাম্প্ৰদায়িক সৃষ্টি কৰিব। কলেজখন এইখন কলেজ আমাৰ পূৰ্বপুৰুষ পিতৃ দাদা খুৰা এই মানুহবিলাকৰ তেজ আৰু অতি কষ্ট পৰিশ্ৰমৰ ফলত তিলে তিলে গঢ়ি উঠা এই কলেজ, আৰু এই কলেজখনত ABPয়ে যদি তিলে তিলে সাম্প্ৰদায়িক গঢ়ি তোলে এইটো আমি ছাত্ৰ সমাজে কেতিয়াও মানি লওঁ। ইয়াৰ তীব্ৰ বিৰোধিতা আমি গোৱালপাৰা ছাত্ৰ সমাজে গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ ইউনিয়ন বোৰে কৰিছোঁ। গতিকে আমি ABPক সকীয়াই দিছোঁ এনেকুৱা কামৰ পৰা বিৰত থাকক। লগতে অধ্যক্ষ মহোদয়ক আমি অনুৰোধ জনাওঁ যে আপুনি এইবিলাক কামক অতি গুৰুত্ব দি এইবিলাক কাম ক্ৰিয়াবিলাক আচলতে বন্ধ কৰিব লাগে, অন্যথা আমি কিন্তু ইয়াক আন্দোলন আৰু তীব্ৰতৰ কৰিম।